নমস্কাৰ প্ৰিয় দৰ্শক মই জুনমণি দত্ত অলংকিতা ষ্টৰৰ পৰা পুনৰ এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো পূজাৰ বাবে স্পেশাল একদম নিউ কালেকশন লৈ আহিছো অৰ্গেঞ্জাৰ এসব খুব ধুনিয়া কালাৰ কিটা দেখিছেনে এয়া আপোনালোকে অফাৰ প্ৰাইসত পাব এসব ব্লু কালাৰ খুব ধুনিয়া কেপিছমান আনিছো আশা কৰিছো আপোনালোকে চাই ভাল পাব আৰু যদি ভাল পায় তেনেহলে স্ক্ৰিনৰ নম্বৰ দিয়া আছে সেই নম্বৰত আপোনালোকে যোগাযোগ কৰিব আৰু হলেও মই কৈ দিছো 8724073547 এই নম্বৰত আপোনালোকৰ পছন্দৰ জোৰা কাপোৰযোৰ স্ক্ৰিনশ্বট লৈ আপোনালোকে বুকিং কৰিব পাৰিব আৰু লগতে মোৰ প্ৰতিষ্ঠানখনৰ এড্ৰেছটো হ'ল মাইঘেৰিটা টল বজাৰ শংকৰ মাৰ্কেট বেছি পলম নকৰো কাপোৰযোৰ দেখাবলৈ আৰম্ভ কৰি যাও এজোৰ ইয়েলো কালাৰ পৰা কাপোৰযোৰ আৰম্ভ কৰিছো দেখাবলৈ খুব ধুনিয়া এজোৰ মেখেলাখন থাকিব সেমি পাটত আসলো এনেকে সাদৰ সেমি পাটত থাকিব আৰু হেণ্ডলুমত হ'ব এ দেখিছে এজোৰ আপোনাৰ অৰ্গেঞ্জাৰ কাপোৰ হ'ব খুব ধুনিয়া এখন সাদৰ হয় একদম হেভি ওকত থাকে সিলভাৰ গুণা আৰু দেখিছে ৰেড কালাৰ খুটাৰে কম্বিনেশনটো বহুত ধুনিয়া লাগিছে আৰু দেখিছে সিলভাৰৰ ওপৰত ৰেডৰ ওপৰত আকৌ মিনা কৰি দিছে খুব ধুনিয়া জোৰা হয় এখন থাকিব সাদৰখন দেখিছেনে এখন থাকিব সাদৰখন খুব বেছি মৰম লগা আপোনালোকে বিয়া আৰু দুৰ্গা পূজা যিকোনো অকেশনত আপোনালোকে পৰিধান কৰিব পাৰিব এখন থাকিব সাদৰ দেখিছেনে সাদৰখন মান হেভি আছে হেভি হয় কাপোৰযোৰ খুব ধুনিয়া গৰ্জিয়াস হয় যেতিয়া আপুনি ইয়াৰ সাইড পাৰি কিটা লগাই দিব একদম গৰ্জিয়াস লাগিব এসব এখন থাকিব এ থাকিব ছটা সাইড পাৰি এ থাকিব সাদৰ ছটা সাইড পাৰি কিটা যেতিয়া আপোনালোকে এই কাপোৰযোৰ যেতিয়া এনেকে সাইড পাৰি আপোনালোকে ৰেডি কৰি কৰিব কাপোৰযোৰ খুব হেভি লাগিব খুব ধুনিয়া লাগিব আৰু দেখিছেনে এখন থাকিব মেখেলাখন আপোনাৰ এনেকে ডাঙৰকৈ এনেকৈ ফুলৰ কাম কৰা হৈছে এছটাকৈ যেনেকে বকেট ডিজাইনৰ নিচিনা আৰু এখন থাকিব এয়া থাকিব ব্লাউজ পিছৰ এনেকৈ হাতত ডাঙৰ এটা এনেকে পটি দিয়া হৈছে আৰু এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব 3150 ল'ব পাৰিব খুব ধুনিয়া জোৰা হয় যদি ভাল লাগিছে আপোনালোকে স্ক্ৰিনৰ নম্বৰ দিয়া আছে সেই নম্বৰত আপোনালোকে যোগাযোগ কৰিব খুব ধুনিয়া হেভি এজোৰ অৰ্গেঞ্জাৰ জোৰা দেখিছেনে এনেকৈ থাকিব আৰু শিপিংটো এক্সট্ৰা পৰিব এ দেখিছে খুব ধুনিয়া জোৰা যদি ভাল লাগিছে স্ক্ৰিনৰ নম্বৰ দিয়া আছে সেই নম্বৰত আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব আৰু এজোৰ দেখাব লৈছো খুব ধুনিয়া জোৰা চকচোন এজোৰ দেখাব লৈছো নেভি ব্লু কালাৰ চকচোন এ দেখিছে এখন থাকিব সাদৰখন এ থাকিব সাদৰ আৰু সাদৰৰ আসল এনেকৈ থাকিব সৰি সাদৰৰ আপোনাৰ ছটা সাইড পাৰি থাকিব ইয়াত দেখিছে সিলভাৰ গুণা আৰু লগত এনেকৈ ইয়েলো কালাৰ খুটাৰে মিনা কৰিছে সাইড পাৰি কেটা এ থাকিব আসল খুব ধুনিয়া জোৰা হয় দেখিছেনে এজোৰ একদম ইউনিক হয় ডিজাইনটো একদম একেবাৰে ইউনিক ডিজাইন হয় খুব ধুনিয়া মৰম লগা জোৰা এখন থাকিব সাদৰখন এখন সাদৰ হ'ব খুব ধুনিয়া জোৰা দেখিছেনে এখন সাদৰ হ'ব আৰু এ থাকিব আসল কাপোৰযোৰ যেতিয়া আপোনালোকে ৰেডি কৰিব খুব বেছি ধুনিয়া লাগিব দেখিছেনে একদম হেভি হৈ পৰিব আৰু লগত থাকিব এখন মেখেলা আৰু কাপোৰ কোৱালিটি একদম বেষ্ট হ'ব দে কাপোৰ কোৱালিটি একদম বেষ্ট হ'ব এখন থাকিব মেখেলাখন আৰু লগত থাকিব ব্লাউজ পিস এ চকচোন এ থাকিব ব্লাউজ পিস খুব ধুনিয়া এটা ডাঙৰকৈ এটা ব্লাউজ পিস দিয়া হৈছে কাপোৰ পুৰা সম্পূৰ্ণ 1 মিটাৰ আছে আপোনালোকে 3 কোৱাৰ্টাৰ ব্লাউজ এটা মই দেখাই দিছো ব্লাউজটো খুলি এসব একদম ধুনিয়াকৈ 3 কোৱাৰ্টাৰ 34 36 32 আপোনালোকে এইটা 36 লৈকে খুব ধুনিয়াকৈ এটা ব্লাউজ চিলাব পাৰিব আৰু এখন থাকিব মেখেলাখন আৰু এই কাপোৰযোৰ যদি আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে আপোনালোকে স্ক্ৰিনশ্বট লৈ WhatsApp কৰিব আৰু কাপোৰযোৰ প্ৰাইস থাকিব 2800 টকাত ল'ব পাৰিব আৰু শিপিং এক্সট্ৰা হ'ব দেই 2800 টকাত ল'ব পাৰিব খুব ধুনিয়া এজোৰ অৰ্গেঞ্জাৰ জোৰা কন্ট্ৰাষ্টত আহিব কন্ট্ৰাষ্ট মানে আপোনাৰ মেখেলাখন আপোনাৰ মিক্স পাটত থাকিব সেমি পাটত আৰু খুব ধুনিয়া সাদৰখন অৰ্গেঞ্জাৰ সব এয়া হ'ব সাদৰ খুব ধুনিয়া আৰু কাপোৰ কোৱালিটি কিন্তু খুব বঢ়িয়া হ'ব কাপোৰ কোৱালিটি আপোনালোকে যি খবলে আমাৰ প্ৰতিষ্ঠানত আহি আপোনালোকে সুন্দৰকৈ চাই আপোনালোকে চুই চাই ল'ব পাৰিব খুব ধুনিয়াকৈ আপোনালোকে চুলে আপোনালোকে গম পাব কোৱালিটিটো সব আৰু এজোৰ দেখাব লৈছো মেহেন্দি গ্ৰীনত এজোৰ কন্ট্ৰাষ্টত আহিব সাদৰখন কফি কালাৰ আহিব মাজত এনেকৈ
এখন থাকিব চাদৰখন এই চাদৰ মাজভাগৰ কালাৰটো অকমান বেলেগ দে দেখিছেনে কফি কালাৰ নিচিনা আহিব এনেকে আচলত আপোনাৰ মেহেন্দি গ্ৰীণ এই সিলভাৰ গুণাত ৱৰ্ক কৰা আছে কাপোৰযোৰ ইয়েলো কালাৰ আৰু সিলভাৰ গুণা ৱৰ্ক কৰা আছে মাজভাগত দেখিছেনে এনেকৈ বুটা কাম কৰা হৈছে এখন চাদৰ হ'ব আৰু এয়া হ'ব 6টা সাইড পাৰি এ থাকিব 6টা সাইড পাৰি এ দেখিছে এখন চাদৰ এনেকৈ দেখাই দিছো এছ এখন থাকিব চাদৰখন এখন থাকিব চাদৰ এ দেখিছেনে হেভি হ'ব এখন চাদৰখন এনেকৈ থাকিব আৰু লগত থাকিব এখন মেখেলা হেভি ওপৰ মিক্স পাটৰ সেমি পাটৰ মেখেলা থাকিব এ দেখিছে এ থাকিব সেমি পাটৰ এ দেখিছে এইযোৰ এখন থাকিব মেখেলাখন আৰু লগত থাকিব এটা ব্লাউজ পিস এ থাকিব ব্লাউজ পিস দেখিছেনে হাতৰ স্লিপছত এনেকৈ এটা পাৰি দিব এটা পাৰি দিছে খুব ধুনিয়াকৈ আৰু এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব 2700 ল'ব পাৰিব দেখিছেনে খুব ধুনিয়া হয় আৰু শিপিং এক্সট্ৰা হ'ব 2700 ল'ব পাৰিব শিপিং এক্সট্ৰা হ'ব খুব ধুনিয়া জোৰা যদি আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে সোনকালে বুকিং কৰিব দেই ইয়া হেৰি কাপোৰবিলাক জোৰাবোৰ অকমান কমকে আছে আৰু এযোৰ দেখাব লৈছো এযোৰ সব এখন চাদৰ হ'ব এসব খুব ধুনিয়া জোৰা হয় এসব সিগিনত খুব ধুনিয়া এযোৰ জোৰা দেখাব লৈছো এ থাকিব চাদৰ আচল আৰু এ দেখিছে এ থাকিব 6টা সাইড পাৰি এনেকৈ ৰাণী পিংকত কৰা হৈছে খুব ধুনিয়া জোৰা এ দেখিছে এনেকৈ মাল্টি কালাৰ আপোনাৰ 3টা কালাৰ আছে ৰাণী পিংক কালাৰ আৰু সিলভাৰ গুণা আৰু এনেকৈ থাকিব দেখিছেনে আৰু সিলভাৰ গুণা হ'ব ব্লু কালাৰত আছে খুব ধুনিয়া জোৰা হয় যদি ভাল লাগিছে আপোনালোকে স্ক্ৰিনত নাম্বাৰ দিয়া আছে সেই নম্বৰ যোগাযোগ কৰিব আৰু লগত থাকিব এখন মেখেলা লগত থাকিব এখন মেখেলা এখন মেখেলা হ'ব খুব ধুনিয়া জোৰা হয় এসব খুব ধুনিয়া জোৰা হেভি হয় কাপোৰযোৰ যেতিয়া আপোনালোকে পৰিধান কৰিব খুব বেছি ভাল লাগিব এ থাকিব ব্লাউজ পিস দেখিছেনে ব্লাউজ পিসটো হাতৰ স্লিপছত এনেকৈ এটা ডাঙৰকৈ পাৰি দিয়া হৈছে খুব ধুনিয়া জোৰা হয় আপোনালোকৰ যদি পছন্দৰ ভিতৰত পৰিছে আপোনালোকে স্ক্ৰিনত নাম্বাৰ দিয়া আছে সেই নম্বৰত আপোনালোকে যোগাযোগ কৰিব এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব 2700 টকা 2700 আৰু লগত শিপিং এক্সট্ৰা থাকিব শিপিংটো ধৰা হোৱা নাই এ দেখিছে খুব ধুনিয়া জোৰা হয় যদি ভাল লাগিছে আপোনালোকে সোনকালে বুকিং কৰিব এসব খুব ধুনিয়া জোৰা দেখিছেনে আপোনালোকে বিয়া পাৰ্টি আৰু লগতে দুৰ্গা পূজা সকলোতে পৰিধান কৰিব পাৰিব খুব ধুনিয়া এযোৰ হেভি অৰ্গেঞ্জাৰ জোৰা সব খুব ধুনিয়া দেখিছেনে আৰু এযোৰ দেখাব লৈছো একে ডিজাইনতে থাকিব স্কাই ব্লু এসক স্কাই ব্লুত এযোৰ দেখাব লৈছো এ দেখিছে এ থাকিব চাদৰ সৰি এ চাদৰ আচল থাকিব দেখিছেনে খুব ধুনিয়া হয় এসক এ চাদৰ আচল হ'ব আৰু এখন থাকিব চাদৰ মাজভাগত চকচোন খুব ধুনিয়া দেখিছেনে খুব বেছি মৰম লগা আৰু লগত থাকিব এয়া 6টা সাইড পাৰি এ থাকিব 6টা সাইড পাৰি এ দেখিছে এনেকৈ থাকিব এয়া 6টা সাইড পাৰি আৰু লগত থাকিব এখন মেখেলা খুব ধুনিয়া এখন মেখেলা থাকিব এখন মেখেলা এসব এখন মেখেলা হ'ব দেখিছেনে একদম আঠুৰ ওপৰলৈকে কাম কৰা আছে কাপোৰযোৰ পিন্ধিলে ঢাক খাই যাব আপোনাৰ ইয়ালৈকে কাপোৰযোৰ ঢাক খাই থাকিব এখন থাকিব মেখেলাখন আৰু কাপোৰ কেইযোৰ একদম যথেষ্ট আহল বহল দেই যথেষ্ট আহল বহল এ দেখিছে আৰু এয়া হ'ব ব্লাউজ পিস এ দেখিছে ব্লাউজ পিসটো খুলি নেদেখাও আপোনালোকক মই এযোৰ দেখালোৱে সম্পূৰ্ণ 1 মিটাৰ আছে আপোনালোকে 3/4 36 38 লৈকে চিলালে মানে অকমান হাতটো ছুটি হ'ব 36 লৈকে খুব ধুনিয়াকৈ আপোনালোকৰ ইমানটো 3/4 হাত হৈ যাব খুব ধুনিয়া জোৰা হয় যদি আপোনালোকৰ পছন্দৰ ভিতৰত পৰিছে আপোনালোকে সোনকালে বুকিং কৰিব আৰু ইয়াৰ প্ৰাইস থাকিব 2700 লগত শিপিং এক্সট্ৰা হ'ব খুব ধুনিয়া জোৰা হয় আপোনালোকক অফাৰত দিছো এইবিলাক কাপোৰ এতিয়া পূজাৰ বাবে বহুত ইয়াৰ প্ৰাইসবিলাক বেছি হৈ গৈ আছে আৰু আমিও আনিছো হোলসেলত অকমান প্ৰাইসটো বেছি পাইছো আগতকে গতিকে আপোনালোকক অফাৰ প্ৰাইসত দিয়া হৈছে আপোনালোকে ল'ব পাৰিব আকৌ লগতে আকৌ আমাৰ যিবিলাক কাস্টমাৰ আহে আকৌ দোকানতো আকৌ বাৰ্গেনিং কৰে গতিকে সব খুব ধুনিয়া এটা প্ৰাইসত আপোনালোকে এই কাপোৰ কিযোৰ আপোনালোকৰ ওচৰত লৈ আহিছো 2700 ত আপোনালোকে ল'ব পাৰিব খুব ধুনিয়া অৰ্গেঞ্জাৰ জোৰা দেখিছেনে
কিন্তু কোৱালিটিটো বহুত ধুনীয়া হ'ব, বহুত ভাল হ'ব কোৱালিটিটো। আৰু এযোৰ দেখাব লৈছোঁ, এয়াযোৰ দেখিছে, এখন এয়া থাকিব ব্লু ওপৰত আপোনাৰ ৰেড আৰু চিলভাৰ গুণা ৱৰ্ক কৰা আছে কাপোৰযোৰ। আৰু এয়া চাদৰৰ আচল, আৰু এয়া থাকিব চাদৰ ছটা চাইড পাৰি। আৰু দেখিছে গোটেই কাপোৰযোৰ বিন্দি বুটা, গোটেই কাপোৰযোৰ হেভিকৈ বুটা ফুলৰে ৰঙা ফুলৰে কাম কৰা হৈছে, খুব ধুনীয়া যোৰা হয়। যিসকল এনেকুৱা চিম্পুলত ভাল পায় তেওঁলোকৰ কাৰণে বেছি ভাল হ'ব। এই দেখিছেনে, এনেকৈ থাকিব। আৰু এখন থাকিব মেখেলাখন, এখন থাকিব মেখেলা। এই দেখিছে, এখন হ'ব মেখেলা। আৰু এই কাপোৰযোৰ ব্লাউজ পিচটো এইটো থাকিব, দেখিছে এনেকৈ থাকিব, হাতত এনেকৈ ডাঙৰকৈ পাৰি এটা দিয়া হৈছে। এই কাপোৰযোৰ 2700ত আপোনালোকে ল'ব পাৰিব, 2700, 2700 টকাত ল'ব পাৰিব। এচক আপোনালোকৰ পচন্দৰ যোৰাযোৰ আপোনালোকৰ স্ক্ৰীনত নাম্বাৰ দিয়া আছে, সেই নম্বৰত আপোনালোকে যোগাযোগ কৰি স্ক্ৰীনশ্বট লৈ আপোনালোকে অনলাইন পে'মেণ্ট কৰি আপোনালোকে কাপোৰযোৰ ঘৰতে বহি ল'ব পাৰিব। আৰু যিসকল আমাৰ ওচৰৰ হয়, যিসকল আমাৰ প্ৰতিষ্ঠানলৈ আহিবলৈ তেওঁলোকৰ সুবিধা আছে, তেওঁলোকে আহি আপোনালোকে হাতেৰে চুই চাই ধুনীয়াকৈ লৈ যাব পাৰিব। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি যাব। লগতে মোৰ ইউটিউব চেনেল এটা আছে জোনমণি মাইঘেটা বুলি, সেইটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, হেৰিত লিংক দিয়া আছে। আৰু লগতে যিসকলে ফ'ল' কৰা নাই আপোনালোকে ফ'ল' কৰি যাব বুলি আশা কৰিলোঁ। ধন্যবাদ।